নমস্কাৰ মই সুম্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা পুনৰ বানে বুৱাব পাৰে নেপালক পুনৰ এক ভয়াবহ সংকেতে দেখা দিছে এতিয়া নেপালক যি কালিৰ দিনটোত নিখাৰ ভাগত যি আসলতে ভয়ানক ভূমিকম্প আহিছিল সেই ভূমিকম্পৰ পিছতে নেপালৰ এটা কৃত্ৰিম হ্ৰদ ইতিমধ্যে উফন্দি পৰিছে আৰু যি কোনো মুহূৰ্ততে সেই হ্ৰদৰ পানী এতিয়া তললৈ বৈ আহিব পাৰে যাৰ ফলত এক বৃহৎ জলবোমাৰ সৃষ্টি হ'ব পাৰে আৰু ইতিমধ্যে চীন চৰকাৰে নেপাল প্ৰশাসনক সতৰ্কবাণী জাৰি কৰিছে যিকোনো মুহূৰ্ততে আসলতে উফন্দি পৰিব পাৰে সেই হ্ৰদটো আৰু তাৰ পিছতে নেপাল চৰকাৰ তথা প্ৰশাসনে ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰিবলৈ জনতাক আহ্বান জনাইছে আৰু যি নৈ কাষৰীয়া অঞ্চলৰ বাসিন্দা তেওঁলোকক ইতিমধ্যে সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হৈছে আৰু যি SDRF আৰু তাৰ লগতে যি উদ্ধাৰকাৰী অভিযানৰ লগত জড়িত যিসকল লোক তেওঁলোককো অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে নেপাল প্ৰশাসনে আমি এই মুহূৰ্তত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছো আমি জনাই গৈছো যে পুনৰ এক ভয়ংকৰ বিপদৰ দিশে গৈছে নেপাল আৰু যি কোনো মুহূৰ্ততে এতিয়া এক জলমগ্ন হ'ব পাৰে নেপাল যেহেতু ভূমিকম্পৰ পিছতে তিব্বতত পুনৰ ভাঙিছে এটা কৃত্ৰিম হ্ৰদ আশংকা কৰা হৈছে উফন্দি উঠিব পাৰে ভোটেকচি নদী পুনৰ এক ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে প্ৰকৃতিয়ে আৰু নেপাল প্ৰশাসনে জনতাক সতৰ্কতা অৱলম্বন কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে আৰু লগতে উদ্ধাৰ আৰু লগতে সাহায্য অভিযানত জড়িত থকা সকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ এতিয়া আহ্বান জনোৱা হৈছে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা আৰু চীনে ইতিমধ্যে সতৰ্ক কৰি দিছিল যে যিকোনো মুহূৰ্ততে হ্ৰদটো উফন্দি উঠিব পাৰে চচেন খোলা আৰু পুৰেপু চেংপু নদীৰ সংমণ্ডলত সৃষ্টি হৈছে এইটো কৃত্ৰিম হ্ৰদৰ আৰু বৰ্তমানলৈকে এই হ্ৰদত জমা হৈছে 2 নিযুত কিউবিক মিটাৰ পানী আমি পুনৰ জনোৱাৰ চেষ্টা কৰিছো যে এইটো ভূমিকম্পৰ পিছতে ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ গ্ৰাসত পৰিছে এতিয়া তিব্বত আৰু নেপাল ধাৰাবাহিক ভূমিকম্পৰ জোকাৰণি নৌযাওঁতে এইবাৰ তিব্বতৰ পঞ্জীভূত হৈ থকা এটা বৃহৎ কৃত্ৰিম হ্ৰদ ভাঙি পৰাৰ পাছতে সৃষ্টি হৈছে এক উত্তাল পৰিস্থিতি চীনা প্ৰশাসনৰ সতৰ্কবাণী আছিল যে যিকোনো মুহূৰ্ততে বুৱাই আনিব পাৰে কালৰূপী জলপ্লাৱন আৰু এই লৈ সম্পত্তি নেপাল প্ৰশাসনে জাৰি কৰিছে তীব্ৰ সতৰ্কতা প্ৰকৃতিৰ এই নতুন ভাবুকিৰ সৃষ্টি হৈছে চচেন খোলা আৰু পুৰেপু চেংপু নদীৰ সংগমস্থলত যিহেতু খহনীয়া আৰু ভূমিস্খলনৰ ফলত অৱৰুদ্ধ হৈ পৰা এই সংগমস্থলত বৰ্তমান জমা হৈছে প্ৰায় 2 নিযুত কিউবিক মিটাৰ ভয়ংকৰ জলৰাশি আৰু পানীৰ তীব্ৰ হেঁচাত হ্ৰদটোৰ বান্ধ বা যি পাৰ আছে সেই পাৰ ইতিমধ্যে দুৰ্বল হৈ পৰিছে চীনে ইতিমধ্যে নেপাল চৰকাৰ আৰু স্থানীয় প্ৰশাসনক জৰুৰীভাৱে সতৰ্ক কৰি দিছে চীনা মেট্ৰলজিকেল আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মতে যদিহে এই হ্ৰদটো কোনো কাৰণত সম্পূৰ্ণৰূপে বিস্ফোৰিত বা প্ৰবল গতিৰে ভাঙি পৰে তেন্তে ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব নামনি অংশত থকা নেপালৰ বিশাল ভূখণ্ডত আৰু হ্ৰদটো যদি ভাঙি যায় সেই বিৰাট যি পানীৰ ঢৌ সেই পানীৰ ঢৌ প্ৰথমে আহি পৰিব ভোটেকচি নদীত যেহেতু পাহাৰীয়া পানীৰ তীব্ৰ সোঁতে উফন্দাই পেলাব ভোটেকচি নদীৰ বুকু ফলত মুহূৰ্ততে প্লাবিত হৈ পৰিব নদীখনৰ দুয়ো পাৰ আৰু সমগ্ৰ জনবসতি আৰু বজাৰ অঞ্চল ধ্বংসৰ মুখত পৰিব পাৰে পথ আৰু দলং আৰু প্ৰকৃতিৰ এই আশংকাজনক ৰূপ দেখি তৎপৰ হৈ পৰিছে এতিয়া নেপাল প্ৰশাসন জনতাক নদীৰ কাষৰীয়া অঞ্চল খালী কৰিবলৈ আৰু উচ্চ স্থানলৈ গুচি যাবলৈ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈও এতিয়া জাৰি কৰা হৈছে ৰেড এলাৰ্ট যেহেতু আমি জনাইছো ভূমিকম্পৰ পিছতে এতিয়া তীব্ৰতাত ভাঙিছে এটা কৃত্ৰিম হ্ৰদ আশংকা কৰা হৈছে উফন্দি উঠিব পাৰে ভোটেকচি নদীৰ জলস্তৰ পুনৰ এক ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে প্ৰকৃতিয়ে নেপাল প্ৰশাসনে জনতাক এতিয়া সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত থকা সকলক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনৰ তৰফৰ পৰা চীনেও ইতিমধ্যে সতৰ্ক কৰি দিছিল যে যিকোনো মুহূৰ্ততে আসলতে হ্ৰদটো উফন্দি উঠিব পাৰে চচেন খোলা আৰু পুৰেপু চেংপু নদীৰ সংগমস্থলৰ সৃষ্টি হৈছে এই হ্ৰদৰ বৰ্তমানলৈকে এই হ্ৰদত জমা হৈছে প্ৰায় 2 নিযুত কিউবিক মিটাৰ পানী যেটো ভূমিকম্পৰ পিছতে ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ গ্ৰাসত পৰিছে এবাৰ
তিব্বত আৰু নেপাল সীমান্ত ধাৰাবাহিক ভূমিকম্পৰ জোকাৰণি মানো যাওঁতে এবাৰ তিব্বতত এক বৃহৎ কৃত্ৰিম হ্ৰদ ভাঙি পৰাৰ পাছতে সৃষ্টি হৈছে এক উত্তাল পৰিস্থিতি চীনা প্ৰশাসনৰ সতৰ্কবাণী আছিল যে যিকোনো মুহূৰ্ততে বয় আনিব পাৰে কালৰূপী জলপ্লাৱন আৰু এই লৈ সম্পত্তি নেপাল প্ৰশাসনে এতিয়া জাৰি কৰিছে তীব্ৰ সতৰ্কতা প্ৰকৃতিৰ এই নতুন ভাবুকি সৃষ্টি হৈছে সোছেন খোলা আৰু পুৰেপু চেংপু নদীৰ সংগমস্থলত যেটো খহনীয়া আৰু ভূমিস্খলনৰ ফলত অৱৰুদ্ধ হৈ পৰা এই সংগমস্থলত বৰ্তমান জমা হৈছে প্ৰায় 2 নিযুত কিউবিক মিটাৰ ভয়ংকৰ জলৰাশি আৰু পানীৰ যি তীব্ৰ হেঁচা সেই তীব্ৰ হেঁচাৰ হৰটোৰ বান্ধ বাজি পাৰ আছিল ইতিমধ্যে দুৰ্বল হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে যে জলস্তৰ বৃদ্ধি পাই এক ভয়াবহ তাণ্ডৱৰ সৃষ্টি কৰিব পাৰে সমগ্ৰ উত্তৰ নেপালত যেহেতু বানে এতিয়া সৰ্বোচ্চ ধ্বংস কৰি দিলে নেপালক আৰু তাৰ পিছতে পুনৰ এক দুৰ্যোগৰ এতিয়া প্ৰৱণতা আহি পৰিছে যেহেতু ভূমিকম্পৰ পিছতে তিব্বতত এতিয়া পুনৰ ভাঙিছে এটা কৃত্ৰিম হ্ৰদ আশংকা কৰা হৈছে উফন্দি পৰিব পাৰে ভোটেকচি নদী পুনৰ এক ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে এতিয়া প্ৰকৃতিয়ে নেপাল প্ৰশাসনে জনতাক এতিয়া সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে লগতে উদ্ধাৰ সাহায্য অভিযানত যিসকল জড়িত হৈ আছে তেওঁলোককো অধিক এতিয়া সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে নেপাল প্ৰশাসন তৰফৰ পৰা চীনে ইতিমধ্যে সতৰ্ক কৰি দিছিল নেপালক যে যিকোনো মুহূৰ্ততে সেই কৃত্ৰিম হ্ৰদটো উফন্দি উঠিব পাৰে আৰু সোছেন খোলা আৰু পুৰেপু চেংপু নদীৰ সংগমস্থলত এই কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে আৰু বৰ্তমানলৈকে এই হ্ৰদত জমা হৈছে প্ৰায় 2 নিযুত কিউবিক মিটাৰ পানী যেহেতু ভূমিকম্পৰ পিছতে ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ গ্ৰাসত পৰিছে তিব্বত আৰু নেপাল সীমান্ত ধাৰাবাহিক ভূমিকম্পৰ জোকাৰণিৰ নোৰ যাওঁতে এইবাৰ তিব্বতত পঞ্জীভূত হৈ থকা এটা বৃহৎ কৃত্ৰিম হ্ৰদ ভাঙি পৰাৰ পাছতে সৃষ্টি হৈছে এক উত্তাল পৰিস্থিতি যেহেতু ইতিমধ্যে চীনা প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছিল নেপালক যে যিকোনো মুহূৰ্ততে বুৱাই আনিব পাৰে কালৰূপী জলপ্লাৱন এই লৈ সম্পত্তি নেপাল প্ৰশাসনে জাৰি কৰিছে এটা তীব্ৰ সতৰ্কতা যেহেতু প্ৰকৃতিৰ এই নতুন ভাবুকি সৃষ্টি হৈছে সোছেন খোলা আৰু পুৰেপু চেংপু নদীৰ সংগমস্থলত খহনীয়া আৰু ভূমিস্খলনৰ ফলত অৱৰুদ্ধ হৈ পৰা এই সংগমস্থলত বৰ্তমান জমা হৈছে বৃহৎ পৰিমাণৰ জলৰাশি আৰু জলৰাশি পৰিমাণ হৈছে 2 নিযুত কিউবিক মিটাৰ পানীৰ এই তীব্ৰ হেঁচাত হ্ৰদটোৰ বান্ধ বা পাৰ ইতিমধ্যে সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে সেই পানী উফন্দি উঠিব পাৰে ইতিমধ্যে চীনে নেপাল চৰকাৰ আৰু স্থানীয় প্ৰশাসনক জৰুৰীভাৱে সতৰ্ক কৰি দিছে যে চীনা মেট্ৰলজিকেল আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মতে যদিহে এই হ্ৰদটো কোনো কাৰণত সম্পূৰ্ণৰূপে বিস্ফোৰিত হৈ পৰে বা ভাঙি পৰে তেন্তে ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব নামনি অংশ থকা নেপালৰ বিশাল ভূখণ্ডত আৰু হ্ৰদটো ভাঙিলে সেই বিৰাট পানীৰ ঢৌৱে প্ৰথমে আহি পৰিব ভোটেকচি নদীত আৰু পাহাৰীয়া পানীৰ তীব্ৰ সোঁতে পুনৰবাৰ উফন্দাই পেলাব ভোটেকচি নদীৰ বুকু ফলত মুহূৰ্ততে প্লাবিত হৈ পৰিব নদীখনৰ দুয়োপাৰৰ সমগ্ৰ জনবসতি আৰু বজাৰ অঞ্চলসমূহ ধ্বংসৰ মুখত পৰিব পাৰে পথ আৰু দলং আৰু প্ৰকৃতিৰ এই আশংকাজনক ৰূপ দেখি এতিয়া তৎপৰ হৈ পৰিছে নেপাল প্ৰশাসন জনতাক নদীৰ কাষৰীয়া অঞ্চল খালী কৰিবলৈ আৰু উচ্চ স্থানলৈ গুচি যাবলৈ আহ্বান জনোৱা হৈছে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট